আপোনালোকে বহুতে আহি কিনে এটা কথাই কৈছে তুমি অকল এটা বস্তু কেলে শেয়াৰ কৰা কেবাটা গোটেইখিনি ইয়াৰ প্ৰব্লেমৰ সলিউশন গোটেইখিনি শেয়াৰ কৰি দিয়া তোমাৰ চুলিখিনি আগতকে কেনেকে ঠিক কৰিলা অকল তুমি শ্যাম্পুটো ব্যৱহাৰ নকৰা মাজে মাজে তোমাক দেখো তুমি অইল লগোৱা কিন্তু অইল যে লগোৱা কি অইল লগোৱা বেটা যেতিয়া 2 মান্থ আছিল তেতিয়াৰ পৰা মোৰ চুলি হৰাই ষ্টাৰ্ট দিলে একেবাৰে অৱস্থা বেয়া হৈ গৈছিল বহুত বেছি বেয়া হৈ গৈছিল তো তেতিয়াৰ পৰা মানে মই খিনিৰ পৰা ফলো কৰি আছো তাৰ পাছৰ পৰা মোৰ চুলি অলপ টেক্সচাৰটো ঠিক হ'ল বাকি মই যোনটো অইল লগাও হেতু হৈছে এয়া নেচাৰ শিয়ৰ কালঞ্জি তেল যেটো হৈছে ব্ল্যাক সিড অইল বুলি কয় আৰু ইয়াৰ বেনিফিট ইমান বেছি ব্ল্যাক সিড তো মোৰ ফেভাৰিট হয় ইয়াৰ প্লাস সাইন আছে হেতু হৈছে ই অকল চুলিৰ কাৰণে নহয় আমাৰ স্কিনৰ কাৰণে খুব বেছি ভাল হয় ই আমাৰ চুলি ষ্ট্ৰং কৰে স্কিন গ্লো কৰে ইউথ হেল্থ ঠিক কৰে লগতে গাট হেল্থটো আমাৰ ঠিক হয় ফেট বাৰ্ন হয় ভাবক কি এটাৰ পৰা আমি ইমানখিনি বেনিফিট পাই যাও এটা বেনিফিটে পাও হেনেকে নহয় ইয়াত 100 প্লাস বেনিফিট পোৱা যায় ই একেবাৰে 100% পিওৰ নেচাৰেল ইনগ্ৰেডিয়েন্টৰ পৰা বনোৱা হৈছে তো হেতু কাৰণে টেনচন একেবাৰে লব নালাগে যি আমাৰ স্কিনৰ কাৰণে আৰু চুলিৰ কাৰণে ইমান বেছি বেনিফিট হয় ন তো হেতু মই এক্সট্ৰাকে আকৌ ডেসক্ৰাইব কৰিবলৈ কান নাযাও কাৰণ বহুতে জানে বহুত দিঘল হৈ যাব হেতু কাৰণে মেইন পইণ্টত আহো আপোনালোকক যদি মই লিংকটো দি দিম আপোনালোকে ইজিলি বাই কৰিব পাৰিব লগতে মই টেগো কৰি দিম তাতো আপোনালোকে ইজিলি পাই যাব তো আপোনালোকে লগাব আৰু ব্যৱহাৰ কৰি কেনেকুৱা পাইছে হেতু আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব তাৰ আগতে এটা কথা কৈ দিও মোৰ স্কিন বা মোৰ চুলিত সুট কৰিছে হেতু যে আপোনাৰ চুলিটো সুট কৰিব কোনো মানে নাই বহুতৰ স্কিন হক চুলি হক বহুত বেলেগ বেলেগ ন তো হেতু কাৰণে অলপ লগাই চাই লব যদি আপোনাৰ সুট কৰিছে তেনেহলে আপোনাৰ কাৰণে ভাল ৰিজাল্ট এটো দিব